জিলাত আজি আমি ধৰ্ণা প্ৰদৰ্শন কৰিছো। আমি জনাই দিব বিচাৰিছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই স্মাৰ্ট মিটাৰ দি অসমৰ থলুৱা মানুহক মাৰিব বিচাৰিছে। আমি প্ৰতিবাদ জনাইছো। আজি প্ৰতিবাদ কৰিবলৈ আমি আহ্বান জনাইছো চৰকাৰ আগত যিদৰে মিটাৰ আছিলে সেই মিটাৰ বহাল ৰাখক আৰু স্মাৰ্ট মিটাৰ আমাৰ কোনো প্ৰয়োজন নাই। এই স্মাৰ্ট মিটাৰ অধিক আমাৰ ধন আমাৰ থলুৱা মানুহৰ পৰা কাঢ়ি লৈ যোৱাৰ ব্যৱস্থা কৰিছে। এইখন চৰকাৰে কেৱল আপোনালোকৰ মানুহক নানা ধৰণৰ হিতাধিকাৰী সৃষ্টি কৰিছে, অনুদান দিছে, কিন্তু আমাৰ জনসাধাৰণৰ পইচা লুণ্ঠন কৰি অসমৰ মানুহৰ পৰা পইচা কাঢ়ি নিয়ে ব্যৱস্থা কৰিছে। এই ব্যৱস্থাক আমি প্ৰতিবাদ জনাই যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছো যে স্মাৰ্ট মিটাৰ বন্ধ হ'ব লাগে, তাতে সেই ব্যৱস্থাতে থাকিব লাগে। চৰকাৰে সময়ত গৈ পোহৰ ব্যৱস্থা আমাৰ বিজুলী ক্ষেত্ৰত ৰাইজক কেছ উঠিব বিচাৰিছে। এই ক্ষেত্ৰত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অতি তীব্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছো। অসমৰ সৰ্বসাধাৰণ ৰাইজৰ ইয়াত তীব্ৰ বিৰোধিতা কৰিছে। সময় থাকোঁতে যদি স্মাৰ্ট মিটাৰ গাঁৱৰ ঘৰে ঘৰে এৰুৱাই নেপেলায় তেন্তে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহি থকা দিনত অতি সোনকালে ইয়াত জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ঘৰে ঘৰে গৈ সেই স্মাৰ্ট মিটাৰ খুলি পেলাবলৈ বাধ্য হ'ম। অন্যথা যদি আমাৰ দাবীক আওকাণ কৰি চৰকাৰে পুনৰ স্মাৰ্ট মিটাৰ প্ৰদান কৰিয়ে থাকে, স্মাৰ্ট মিটাৰ নিৰ্মাণ কৰিয়ে থাকে, তেন্তে সেই চৰকাৰৰ প্ৰতি আমি জনসাধাৰণৰ লগলৈ আৰু অধিক তীব্ৰ আন্দোলন গঢ়ি তুলিব অনাগত সময়ত আমি সাজু আছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।